যিসকল ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক 2026 দিবলৈ গৈ আছে তোমালোকৰ বাবে আহিছে এটা ভাল খবৰ। এইটো ভিডিঅ'ত মই তোমালোকক জনাবলৈ গৈ আছো যে তোমালোকৰ ফাইনেল এক্সাম কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব আৰু ৰুটিন কোনটো মাহত দিব। তাৰ আগতে ক'বলৈ বিচাৰো যদি এইবাৰ বোৰ্ড এক্সাম দিবা তেনেহলে মোৰ চেনেল সাবস্ক্ৰাইব কৰিব পাৰা। এইটো চেনেলত মই বোৰ্ড এক্সাম ৰিলেটেড ভিডিঅ' নোটছ টপাৰ সিক্ৰেটস আৰু বিভিন্ন ধৰণৰ পঢ়া-শুনাৰ লগত জড়িত ভিডিঅ'বোৰ আপলোড কৰি থাকো। মোৰ ভিডিঅ'বোৰ তোমালোকে চাব পাৰা। এতিয়া আহো মেইন টপিকলৈ, হেতু হল এক্সাম কেতিয়াৰ পৰা আৰম্ভ হ'ব। তোমালোকৰ এক্সাম ফেব্ৰুৱাৰী মাহত হ'ব আৰু ফেব্ৰুৱাৰী 10 তাৰিখ অথবা 15 তাৰিখৰ পৰা আৰম্ভ হোৱাৰ চান্স আছে। আৰু ৰুটিনটো তোমালোকৰ প্ৰকাশ পাব নৱেম্বৰ মাহত, কাৰণ যোৱাবাৰ নৱেম্বৰ মাহতেই ৰুটিন প্ৰকাশ পাইছিল। সো এইবাৰো নৱেম্বৰ মাহতেই ৰুটিন প্ৰকাশ পাব, হেতু নিশ্চিত 100% গ্যাৰান্টি। সো এইখিনিয়ে আছিল এইটো সৰু ভিডিঅ'ত। তো ভিডিঅ' ভাল লাগিলে চেনেল সাবস্ক্ৰাইব কৰিবা। থ্যাংকস ফৰ ওয়াচিং।